বিশ্ব হোমিওপেথিক দিৱস কোন তাৰিখে পালন কৰা হয়? 10 এপ্ৰিল, 18 এপ্ৰিল, 10 জুন, 7 মে'। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 10 এপ্ৰিল। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কোন ৰাজ্যই মহিলাৰ বাবে 181 জৰুৰী হেল্পলাইন মুকলি কৰিছে? অসম, মেঘালয়, নাগালেণ্ড, গুজৰাট। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অসম। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ কোন ৰাজ্যই পতংগৰ সংগ্ৰহালয় স্থাপন কৰিছে? তামিলনাডু, মহাৰাষ্ট্ৰ, গুজৰাট, অসম। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে তামিলনাডু। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰত চৰকাৰে আৰম্ভ কৰা পৃথিৱীৰ ভিতৰত বৃহত্তম স্বাস্থ্য সুৰক্ষা বীমা আঁচনিখনৰ নাম কি? স্বচ্ছ ভাৰত, স্বাস্থ্য ভাৰত, সুস্থ ভাৰত, আয়ুষ্মান ভাৰত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে আয়ুষ্মান ভাৰত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কোন ৰাজ্যই ভগৎ সিঙৰ শ্বহীদ দিৱস যুৱ সবলীকৰণ দিৱস হিচাপে পালন কৰিছে? অসম, পঞ্জাৱ, দিল্লী, গুজৰাট। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে পঞ্জাৱ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কোনটো ফলক কেৰেলাৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰা হৈছে? আম, কঁঠাল, বগৰী, কমলা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কঁঠাল। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন কেন্দ্ৰীয় শাসিত অঞ্চল সম্পূৰ্ণৰূপে সৌৰশক্তিৰে পৰিচালিত? লাক্ষাদ্বীপ, ডিউ, আন্দামান নিকোবৰ, পুডুচেৰী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ডিউ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে 105তম ভাৰতীয় বিজ্ঞান কংগ্ৰেছ 2018 চনত ক'ত অনুষ্ঠিত হৈছিল? ইম্ফল, গুৱাহাটী, কলকাতা, মুম্বাই। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ইম্ফল। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কোনখন ৰাজ্যই অলপতে 12 বছৰৰ তলৰ শিশু ধৰ্ষণকাৰীক মৃত্যুদণ্ডৰ শাস্তি দিয়া আইন প্ৰণয়ন কৰিছে? হাৰিয়ানা, উত্তৰ প্ৰদেশ, অসম, দিল্লী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে হাৰিয়ানা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় চিনেমা সংগ্ৰহালয় স্থাপন কৰা হৈছে দিল্লী, হায়দৰাবাদ, চেন্নাই, মুম্বাই। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মুম্বাই। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে 2019 চনৰ প্ৰৱাসী ভাৰতীয় দিৱস অনুষ্ঠিত কৰা হৈছিলে শ্বিলং, গোৱা, শ্ৰীনগৰ, বাৰাণসী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বাৰাণসী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে 2019 চনত 85 সংখ্যক ৰঞ্জী ট্ৰফীত চেম্পিয়ন হয় মুম্বাই, গুজৰাট, অসম, বিদৰ্ভ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বিদৰ্ভ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক উদ্বোধন কৰা হয় 26 জানুৱাৰী 2019, 26 ফেব্ৰুৱাৰী 2019, 23 জানুৱাৰী 2019, 25 ফেব্ৰুৱাৰী 2019। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 25 ফেব্ৰুৱাৰী 2019। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে 2019 চনৰ IPL ক্ৰিকেটৰ চেম্পিয়ন হয় চেন্নাই ছুপাৰ কিংছ, ৰাজস্থান ৰয়েলছ, কলকাতা নাইট ৰাইডাৰ্ছ, মুম্বাই ইণ্ডিয়ানছ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মুম্বাই ইণ্ডিয়ানছ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে 2019 চনৰ IPLৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হ'ল ইমৰান তাহিৰ, ডেভিড ৱাৰ্ণাৰ, ৰোহিত শৰ্মা, আন্দ্ৰে ৰাছেল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে আন্দ্ৰে ৰাছেল। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে 2019 চনৰ ভাৰতৰ কোনটো বেংক তৃতীয় সৰ্ববৃহৎ বেংক হিচাপে পৰিগণিত হয়? কানাড়া বেংক, চেণ্ট্ৰেল বেংক, বিজয়া বেংক, বেংক অৱ বৰোদা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বেংক অৱ বৰোদা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ সৰ্বপ্ৰথম লোকপাল কোন? ৰঞ্জন গগৈ, প্ৰশান্ত ভূষণ, আন্না হাজাৰে, পিনাকী চন্দ্ৰ ঘোষ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে পিনাকী চন্দ্ৰ ঘোষ। ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব আৰু এনেধৰণৰ নতুন ভিডিঅ' প্ৰতিদিনে পাই থাকিবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।